নমস্কাৰ ছাৰবিদসকল কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ ধৰণে তেওঁলোকৰ দৰমহা বৃদ্ধি পাব হয় ছাৰবিদসকল আপোনাৰ যোৱাকালি কেবিনেট বৈঠকত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ 4% মৰ্গে বনাছ বৃদ্ধি কৰা হৈছে আৰু যাৰ ফলত আপোনাৰ 50% হৈছেগৈ আৰু যাৰ ফলত এয়া আপোনালোকে জানুৱাৰী মাহৰ পৰা হেয়া লাভ কৰিব আৰু ইয়াৰ লগতে আপোনাৰ সপ্তম দৰমহা আয়োগৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ আপোনাৰ পোনে 9 ধৰণৰ আপোনাৰ ভাত্তা বৃদ্ধি পাব আৰু সেই ভাত্তাসমূহ হ'ল বিশেষকৈ আপোনাৰ এয়া হাউচ ৰেণ্ট এলাউন্স যেটো আপোনালোকে স্ক্ৰিনত দেখা পাই আছে দ্বিতীয়তে চিলড্ৰেন এডুকেশ্যন এলাউন্স তৃতীয়তে স্পেচিয়েল এলাউন্স ফৰ চাইল্ড কেয়াৰ চতুৰ্থতে হোষ্টেল সাবসিডি পঞ্চমতে টিএ অন ট্ৰান্সফাৰ ষষ্ঠতে গ্ৰেচুইটি সেলিং সপ্তমে ড্ৰেছ এলাউন্স অষ্টমে মাইলেজ এলাউন্স ফৰ অন ট্ৰান্সপোৰ্ট আৰু নৱমত আপোনাৰ ডেইলি এলাউন্স আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে এই 9 ধৰণৰ ভাত্তা লাভ কৰিব আনহাতে কিমান পৰিমাণে লাভ কৰিব হেয়াও আমি জনাম আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে সাগে ইমান কেইটা ভাত্তা লাভ নকৰে আৰু যেহেতু আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ বহুতো চৰকাৰী কৰ্মচাৰী আমাৰ চেনেলটোৰ সৈতে জড়িত তেনেহ'লে আপোনালোকে যে কি লাভ কৰিব হে আমি আপোনালোকক জনাম হেহে ভিডিঅ'টো শেষলৈকে চাব ছাৰবিদসকল প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ যি হাউচ ৰেণ্ট এলাউন্স আছে 1 নম্বৰে হে আমি ক'বলৈ ওলাইছোঁ হেয়া চাব আপোনাৰ এক্স চিটিত বসবাস কৰা তেওঁলোকে আপোনাৰ 27% যি পাই আছিলে তাৰ ঠাইত এয়া আপোনাৰ 30% তেওঁলোকৰ ঘৰ ভাড়া হ'বগৈ ৱাই চিটিত বসবাস কৰা সকলে তেওঁলোকে 18% দৰে তেওঁলোকে পাই আছিলে আৰু যাৰ ফলত এতিয়া 50% দিয়ে হোৱাৰ ফলত তেওঁলোকৰ পোনে 2% বাঢ়িব যাৰ ফলত তেওঁলোকে 20% এতিয়াৰ পৰা ঘৰ ভাড়া লাভ কৰিব আনহাতে জেড চিটিত বসবাস কৰা সকলে তেওঁলোকে 9% দৰে তেওঁলোকে পাই আছিলে দিয়ে আৰু যাৰ ফলত তেওঁলোকৰ এইচাৰ এইবাৰ হ'বগৈ 10% তাৰ মানে এক্স ৱাই আৰু জেড কেটাগৰীত তেওঁলোকে 27 18 আৰু 9% যি লাভ কৰি আছিল হেয়া পোনে 3% 2% আৰু 1% বৃদ্ধি হৈ হেয়া চাওক 30% 20% আৰু 10% হৈছেগৈ আৰু এয়া নিশ্চয় তেওঁলোকৰ কাৰণে দৰমহা বৃদ্ধি সম্বন্ধীয় গুৰুত্বপূৰ্ণ ভাল খবৰ কিন্তু অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলেও এই আপোনাৰ কেন্দ্ৰীয় হাৰত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ আপোনাৰ এইচাৰে ঘৰ ভাত্তা বঢ়াব লাগে কিয়নো তেওঁলোকৰ কৰ্মচাৰী আমিও কৰ্মচাৰী এতিয়া আমি ক'বলৈ ওলাইছোঁ এয়া চাওক যাৰ ফলত চিলড্ৰেন এডুকেশ্যন এলাউন্স লাভ কৰিব বৰ্তমানে পাই আছিলে আপোনাৰ 2250 টকা আৰু এয়া লাভ কৰিব আপোনাৰ 2815 টকা ঠিক তেনেদৰে আপোনাৰ চিলড্ৰেন এডুকেশ্যন এলাউন্স যদিহে ল'ৰা ছোৱালী আপোনাৰ দিব্যাংগ হয় বিশেষভাৱে সক্ষম হয় তেনেহ'লে তেওঁলোকে লাভ কৰে 4500 টকা কিন্তু এইবাৰ লাভ কৰিব 5626 টকা আপোনালোকে মনত ৰাখিব যে আপোনাৰ চিলড্ৰেন এডুকেশ্যন এলাউন্স আপোনাৰ দুটা সন্তানৰ বাবদ কৰ্মচাৰীসকলে তেওঁলোকে এই পৰিমাণে উপৰোক্ত পৰিমাণে টকাসমূহ লাভ কৰে 2815 কৈ আৰু ঠিক আমি আপোনালোকক ক'বলৈ ওলাইছোঁ এইবাৰ হ'ল হোষ্টেল সাবসিডি আপোনাৰ বৃদ্ধি কৰা হৈছে আৰু যেটো আপোনাৰ 25% দিয়ে বৃদ্ধি হোৱাৰ পিছত 50% হোৱাৰ ফলত হেয়া বৃদ্ধি হৈছে যেটো আগতে লাভ কৰিছিল আপোনালোকে হোষ্টেল সাবসিডি 6750 টকা হেয়া আপোনাৰ পাৰ মান্থ হেতু বৃদ্ধি কৰা হৈছে 8437 টকাকৈ তেওঁলোকে হোষ্টেল সাবসিডি এলাউন্স লাভ কৰিব 50% দিয়ে হোৱাৰ ফলত আনহাতে এইবাৰ চাওক আমি আপোনালোকক ক'বলৈ ওলাইছোঁ স্পেচিয়েল এলাউন্স ফৰ চাইল্ড কেয়াৰ তো চাইল্ড কেয়াৰৰ নামত বৰ্তমানে লাভ কৰি আছিলে 3000 টকা আৰু যেটিও পোনে বৃদ্ধি হৈ আপোনাৰ 3750 টকা হ'বগৈ এতিয়াৰ পৰা আপোনাৰ কৰ্মচাৰীসকলে স্পেচিয়েল এলাউন্সৰ নামত 3000 টকাৰ ঠাইত আপোনাৰ 3750 টকা লাভ কৰিব এয়া চাওক আমি আপোনালোকক দেখুৱাইছোঁ আনহাতে আপোনাৰ গ্ৰেচুইটি যি সেলিং আছে হেয়া আপোনাৰ 25%ৰ পৰা হেয়া পোনে আপোনাৰ 50% লৈ হেয়া বৃদ্ধি কৰা হ'ব এতিয়া আমি ক'বলৈ ওলাইছোঁ এয়া চাওক যেটো আপোনালোকৰ যি গ্ৰেচুইটি আছিলে হেয়া আপোনালোকে এয়া চাব তলত 20 লাখ টকা লাভ কৰিছিলে
আৰু যিটো আপোনাৰ পোনে বৃদ্ধি হৈ সেয়া 25 লাখ টকা হৈছেগৈ তাৰমানে গ্ৰেচুইটিৰ নামত পোনে 5 লাখ টকাৰ বৃদ্ধি পোৱা দেখা গৈছে চাবিদসকল এইখিনিতে এটা অনুৰোধ বহুতো মানুহে আমাৰ ভিডিঅ' চায় কিন্তু অধিকাংশ মানুহে তেওঁলোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি এইমাত্ৰ আপোনালোকক কি ক'লোঁ যে কৰ্মচাৰীসকলৰ আপোনাৰ গ্ৰেচুইটি যি 20 লাখ টকাৰ পৰা পোনে 5 লাখ টকা বৃদ্ধি কৰিছে আৰু যিটো আপোনাৰ 25 লাখ টকা হৈছেগৈ আৰু ইয়াৰ পিছত আপোনাৰ কৰ্মচাৰীসকলে আন এক ভাত্তা লাভ কৰিব সেয়া হ'ল আপোনাৰ স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ SPG অপাৰেশ্যনেল যিটো আপোনাৰ 27,800 টকা লাভ কৰিছিলে তাৰ ঠাইত এতিয়া লাভ কৰিব 34,750 টকা ঠিক আপোনাৰ স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ SPG নন অপাৰেশ্যনেল লাভ কৰিছিলে আপোনাৰ 21,225 টকা সেইটো লাভ কৰিব আপোনাৰ 26,531 টকা ঠিক তেনেদৰে অফিচাৰ অফ আৰ্মি IAF নেভি CAPS CPO RF RPSF IPS কোষ্ট গাৰ্ডসকলে তেওঁলোকে বৰ্তমানে 20,000 যি লাভ কৰিছিলে সেয়া আপোনাৰ লাভ কৰিব 25,000 টকা ঠিক তেনেদৰে এক্সিকিউটিভ ষ্টাফ অফ কাষ্টম চেণ্ট্ৰেল এক্সাইজ এণ্ড নাৰ্কটিক ডিপাৰ্টমেণ্টে আপোনাৰ তেওঁলোকে 10,000 লাভ কৰিছিলে সেয়া লাভ কৰিব এতিয়াৰ পৰা 12,500 টকা আদাৰ কেটাগৰিজ অফ ষ্টাফে লাভ কৰিছিল 5,000 টকা তেওঁলোকে লাভ কৰিব 6,250 টকা ঠিক তেনেদৰে নাৰ্ছসকলে লাভ কৰিছিল 1,800 টকা পাৰ মান্থ আৰু সেয়া লাভ কৰিব 2,250 টকা যাৰ ফলত এতিয়া আমি দেখুৱাবলৈ ওলাইছোঁ TA অন ট্ৰান্সপৰ্ট আৰু যাৰ ফলত বাই ট্ৰেইন আৰু নাইবা ষ্টিমাৰৰ ক্ষেত্ৰত যদিহে এয়া আপোনালোকে চাব আমি এইখিনি নকওঁ যদিহে এইখিনি আমি সম্পূৰ্ণ পঢ়ি দিওঁ তেনেহ'লে আপোনাৰ ভিডিঅ'টো বেছি দীঘল হৈ যাব আৰু ইমান দীঘল ভিডিঅ' আপোনাৰ কৰ্মচাৰীসকলে চাবলৈ বেয়া পায় আৰু সেই গতিকে এয়া আপোনালোকে ভিডিঅ'টো হয় পষ্ট মাৰি ল'ব নাইবা আপোনালোকে স্ক্ৰীনশ্বট মাৰি সেয়া আপোনালোকে চাব পাৰিব মাইলেজ এলাউন্স ফৰ অন ট্ৰান্সপৰ্ট আৰু যিটো আপোনাৰ বৰ্তমান সময়ত যি লাভ কৰি আছিল 24 পাৰ কিলোমিটাৰ সেয়া পাব 30 টকা পাৰ কিলোমিটাৰ আৰু যিটো আছিল 12 এইটো লাভ কৰিব আপোনাৰ 15 টকা আৰু আপোনাৰ ডেইলি এলাউন্স যি আছে সেয়া আপোনাৰ বৃদ্ধি কৰা হ'ব এয়া চাব তলৰ শেষৰ শাৰী যিটো আপোনাৰ 25% আছিল আৰু যেতিয়া আপোনাৰ দিয়ে 50% হ'ব সেয়া আপোনাৰ পোনে বৃদ্ধি পাব আৰু সেয়েহে আপোনালোকে নিশ্চয় চাবলৈ আৰু বুজিবলৈ সক্ষম হ'লে যে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে এই ধৰণে তেওঁলোকৰ ভাত্তা এইবাৰ বৃদ্ধি পাব আৰু আমিও আশা কৰিছোঁ ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলক যিহেতু কেন্দ্ৰীয় হাৰত দিয়ে প্ৰদান কৰে তেনেহ'লে আমাকো সপ্তম দৰমহা আয়োগৰ অধীনত সম্পূৰ্ণ সুবিধা দিব লাগে সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয় এটা লাইক দি আপোনালোকৰ আন কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে এই ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাব ধন্যবাদ